নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 ছেপ্টেম্বৰ। 1 অক্টোবৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। 500 টকাৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকালৈকে সোমাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত পোনে সোমাব 1250 টকা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 টকা। অংগনবাড়ী কৰ্মীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে চৰকাৰী কৰা নতুন তালিকা প্ৰস্তুত হৈছে। তালিকাত নাম থাকিলে কৰিব লাগিব 4টা গুৰুত্বপূৰ্ণ কাম। আপুনি কেনেকৈ তালিকা চেক কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। লগতে লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব কেইবাটাও নতুন আঁচনিৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কেঁচা ঘৰত থকা লোকসকলৰ বাবে ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপুনি পাব চৰকাৰী পকী ঘৰ। বিশেষ 7টা নিয়মেৰে আপুনি পাব চৰকাৰী পকী ঘৰ। শীঘ্ৰে সাজু কৰক এইসমূহ নথিপত্ৰ। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্ট, সক্ৰিয় ফোন নম্বৰ, ইনকাম চাৰ্টিফিকেট ইত্যাদি। নতুনকৈ 3,88,000 লোকে পাব নতুনকৈ চৰকাৰী ঘৰৰ সুবিধা। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকা আপুনি অনলাইনৰ মাধ্যমত চেক কৰিব নোৱাৰিব। আপুনি পঞ্চায়তৰ জৰিয়তে চেক কৰিব পাৰিব। তালিকাত নাম থাকিলে আপুনি কৰিব লাগিব EKYC। EKYCৰ সময়ত আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড লগতে জব কাৰ্ড থাকিব লাগিব। এই 3টা নথিপত্ৰ আপলোড কৰিব লাগিব। অতি শীঘ্ৰে আপুনি পঞ্চায়তৰ জৰিয়তে চেক কৰক তালিকাত নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চৰকাৰী ঘৰৰ EKYC কৰিব পাৰে। এই মাহৰ ভিতৰতে কৰিব লাগিব EKYC। অক্টোবৰ মাহৰ ভিতৰত EKYC নকৰিলে আপুনি চৰকাৰী ঘৰ নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 7 অক্টোবৰত নতুনকৈ 30 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। হয়, অক্টোবৰ মাহতে কেইবাটাও আঁচনি টকা প্ৰদান কৰা হ'ব মহিলাসকলৰ বেংক একাউণ্টত। কোনোৱে ঘুচ বিচাৰিলে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদিহে আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৰক আপুনি নতুনকৈ আবেদন। DC অফিচলৈ যাব নালাগে। অৰুণোদয় আঁচনি আবেদন কৰাৰ বাবে পঞ্চায়তৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব আবেদন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় 2.0, অৰুণোদয় 3.0 সকলো মহিলাৰ একাউণ্টত 1250 টকাকৈ পোনে সোমাই পৰিব। যদি আপোনাৰ বেংক একাউণ্টৰ এতিয়া আপুনি DBT লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অৰুণোদয় আঁচনিৰ নামত কোনোৱে যদি ঘুচ লয় তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। চৰকাৰে লগে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। অনলাইন মানি গেমৰ প্ৰচাৰ কৰি খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিলে নতুন আইন। লেনদেন জড়িত হ'লে ব্যক্তি কেৱল ইয়াৰ নহয় কোম্পানীও ভৰিব লাগিব জৰিমনা। ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিহিব জৰিমনা। অনলাইন গেম খেলিলেই পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। আইনত পৰিণত হ'ল অনলাইন গেম বিৰতি বিধেয়ক। অনলাইন গেমৰ নামত জুৱা বেটিং এপ নিষিদ্ধ কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, 1 অক্টোবৰৰ পৰা আৰু দেশত কেইবাটাও নতুন নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নতুন নিয়ম। 4টাকৈ নতুন নিয়ম সলনি হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। হয় বন্ধু-বান্ধৱীসকল, ৰাতিপুৱাৰ পৰা দেশত কেইবাটাও নতুন নিয়ম সলনি হ'ব। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰাতিপুৱা ৰেচন লোৱাৰ সময়তে আপুনি এইকেইটা নিয়ম মানিব লাগিব। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি সম্পূৰ্ণকৈ জানি দিয়ক। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব এইসমূহ ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউলৰ লগতে
চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰিব চাউল ল'ব যাওঁতে খেলিমেলি পালে দিব পাৰিব আপুনি অভিযোগ 1800345361 দিব পাৰিব আপুনি অভিযোগ চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ অংগনবাড়ী আশা কৰ্মী জীৱিকা সখী টিউটৰ ৰান্ধনীভাৱে বৃদ্ধি পাব দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 10200 টকালৈকে বৃদ্ধি হল আশা ছুপাৰভাইজাৰ সকলৰ দৰমহা আশা কৰ্মীসকলে 300 টকাৰ 3000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4000 টকাৰ মাননি ছুপাৰভাইজাৰ সকলে 9000 টকাৰ সলনি 10200 টকাকে মাননি লাভ কৰিব 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু এই সময় নিয়ম সলনি হ'ব 1 অক্টোবৰৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা এডিআৰইলৈকে এএছআই আৰৰ পৰা কনষ্টেবললৈকে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 100% মেধা 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চাকৰি 6টা নিযুক্তি পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকী এডিআৰইৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 10 অক্টোবৰত এডিআৰইৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 15 অক্টোবৰত স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা হ'ব 12 অক্টোবৰত প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ ফলাফল 15 পৰা 20 অক্টোবৰত দিয়া হ'ব উপ পৰিদৰ্শক অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত দিয়া হ'ব কেৱল ইয়াই নহয় এবি আৰু ইউবি কনষ্টেবলৰ ফলাফল অক্টোবৰৰ ভিতৰত দিয়া হ'ব ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক কিন্তু অক্টোবৰত বহুতো মহিলা আৰু পুৰুষৰ ভাগ্য উদয় হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অভিষেকত চিআইডিৰ কাৰ্যালয়ত ভৰি দিলে সন্দীপ গাৰ্গে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ৰেহাই নাপালে সন্দীপন গাৰ্গক আজি জেৰা চলাব চিআইডিয়ে 10ৰ পৰা 12 ঘণ্টা পৰ্যন্ত জেৰাৰ সন্মুখীন হ'ব লাগিব সন্দীপন গাৰ্গে জুবেন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সকলো তথ্য থৈব লাগিব সন্দীপন গাৰ্গে সাগৰত কি হৈছিল জুবেন গাৰ্গৰ সৈতে উত্তৰ দিব লাগিব সন্দীপন গাৰ্গে অভিষেকত চিআইডিৰ কাৰ্যালয়ত ভৰি দিলে সন্দীপন গাৰ্গে হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অক্টোবৰ মাহৰ পৰা সলনি হ'ব এইসমূহ নতুন নিয়ম জানি লওক সকলো নতুন নিয়ম প্ৰতি মাহতে দেশৰ বিভিন্ন ক্ষেত্ৰত কিছু নিয়মৰ হাল সলনি হয় অহা অক্টোবৰ মাহত বহু দিশত নতুন নিয়ম সলনি হ'ব ইউপিআই আইডিৰ পৰা আৰম্ভ কৰি কেইবাটাও নতুন নিয়ম সলনি হ'ব দেশজুৰি কি নতুন নিয়ম সলনি হ'ব সম্পূৰ্ণকৈ জানি লওক আৰবিআই ৰেপো ৰেট কৰ্তন আগন্তুক মাহৰ পৰা আৰু বিভিন্ন কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব কিয়নো আৰবিআইৰ মুদ্ৰানীতি সমিতিৰ বৈঠক আৰু এই বৈঠকৰ সময়ত ৰেপো ৰেট আৰু কৰ্তনৰ অন্যান্য বিত্তীয় বিষয়ৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে আৰবিআই 0.25% কৰ্তন কৰিব পাৰে ৰেপো ৰেট কম হোৱাৰ ফলত ঋণৰ ওপৰত সুদ কম হ'ব পাৰে যি গ্ৰাহকৰ বাবে যথেষ্ট সুবিধা হোৱাৰ সম্ভাৱনা আছে আপুনি ইউপিআইৰ জৰিয়তে লেনদেন কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আৰু কেইবাটাও নতুন নিয়ম সলনি হ'ব আগন্তুক মাহত ইউপিআইৰ নিয়ম হাল সলনি হ'ব P2P সাৰ্ভিস বন্ধ হ'ব পাৰে ইয়াৰ অধীনত ইউপিআইৰ যোগেদি কোনোৱে ঠাৰ খুজিব নোৱাৰিব P2P সাৰ্ভিসৰ অধীনত গ্ৰাহকে চিনাকি লোকৰ পৰা ধন ধাৰলৈ ল'ব পাৰিব কেৱল ইয়াই নহয় ট্ৰেইনৰ টিকেট বুকিংৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 অক্টোবৰৰ পৰা যিসকলৰ আধাৰ ভেৰিফিকেশ্যন হ'ব সেইসকলে টিকট বুকিংৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া হ'ব ৰেলৰ টিকেট বুকিংৰ খোলাৰ 15 মিনিটৰ পূৰ্বে এনে যাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব লগতে এলপিজিৰ দাম হাল সলনি হ'ব আপোনালোক সকলোৱে জানে প্ৰত্যেক মাহতে যেহেতু এলপিজিৰ মূল্য হাল সলনি হৈ থাকে প্ৰায় প্ৰত্যেক
মাহতে LPGৰ দামৰ মূল্য পৰিৱৰ্তন হয় গতিকে 14 কেজি ঘৰুৱা আৰু 19 কেজি ওজনৰ সিলিণ্ডাৰৰ দাম হালসলনি হ'ব পাৰে অৱশ্যে কিমান টকা পৰ্যন্ত দাম হালসলনি হ'ব পাৰে এতিয়ালৈকে তথ্য অহা নাই লগতে সোণ আৰু ৰূপৰ দাম সলনি হ'ব পাৰে প্ৰতিদিনে সোণ আৰু ৰূপৰ দাম হেৰা বা বৃদ্ধি হৈ থাকে গতিকে অহা মাহত সোণ আৰু ৰূপৰ মূল্য হেৰা বৃদ্ধি হ'ব পাৰে অহা মাহত ধনতেৰছ আৰু গতিকে সোণ আৰু ৰূপৰ মূল্য হেৰা বা বৃদ্ধি হ'ব পাৰে তাৰ পিছত অসমবাসী ৰাজকজনৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ অভিযান সিদ্ধাৰ্থ শৰ্মাৰ লোকেশন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে দিল্লী আৰু ৰাজস্থানত অসম আৰক্ষীৰ ভয়ংকৰ অভিযান 24 পৰা 48 ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ লৈ অহা হ'ব সিদ্ধাৰ্থক মোবাইল লোকেশনৰ জৰিয়তে ট্ৰেক কৰিছে অসম আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব মোষ্ট ওৱান্টেড সিদ্ধাৰ্থ শৰ্মাই আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ বৃহৎ অভিযান তাৰ পিছত অসমবাসী ৰাজকজনৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অখিল গগৈ সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ কৈছে মোক আশীৰ্বাদ কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল অখিল গগৈয়ে চচলত অখিল গগৈৰ প্ৰতিবাদ জুবিন গাৰ্গক ন্যায় দিবই লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBI দিয়ক শ্যামকণু মহন্তৰ বিৰুদ্ধে ইডিয়ে তদন্ত কৰক অনিৰ্দিষ্ট কাললৈকে ধৰ্মঘট অখিল গগৈৰ হয় বন্ধুবান্ধৱীসকল অভিষেকত অখিল গগৈ ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে মোক আশীৰ্বাদ কৰিব হয় বন্ধুবান্ধৱীসকল অখিল গগৈ এনেকুৱাকৈ মন্তব্য কৰিলে তাৰ পিছত অসমবাসী ৰাজকজনৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 3 অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপালৰ অনুমতিৰ পাছতে চৰকাৰ গঠনৰ দিশে BPF 28খন আসনৰ দখলেৰে শক্তি প্ৰদৰ্শন কৰিছে BPF-এ অহা 3 অক্টোবৰত ৰাজ্যপালৰ উপস্থিতিত গঠন হ'ব চৰকাৰ হাগ্ৰামাৰ নেতৃত্বত BTC-ত পুনৰ BPF-এ চৰকাৰ গঠন কৰিব 3 অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'